এটা আপডেট আহিছে ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ যি হোৱাইট বল ছিৰিজ হোৱাৰ কথা আছিল তিনিখন T20 আৰু তিনিখন ODI মেটচ এই ছিৰিজটো যিহেতু ইণ্ডিয়া আৰু বাংলাদেশৰ লগত বৰ্তমান ৰিলেশ্যন ডিপ্ল'মেটিক হওক বা পলিটিকেল ৰিলেশ্যন বেয়া সেইটো কাৰণে এই ছিৰিজটো ৰিস্কেডিউল কৰা হৈছে আৰু এই ছিৰিজটো বৰ্তমান পষ্টপন কৰা হৈছে 2026লৈ আৰু সেই উইণ্ড'টোত ইণ্ডিয়া বাংলাদেশৰ যি উইণ্ড' আছিল এই উইণ্ড'টোত শ্ৰীলংকাই আমাৰ ইণ্ডিয়ান ক্ৰিকেটে BCCIক অফাৰ দিছিল যে শ্ৰীলংকাৰ লগত এটা হোৱাইট বল ছিৰিজ কৰাৰ গতিকে এই ছিৰিজটোৰো এটা চ'ৰ্চৰ পৰা খবৰ আহিছে যে ইণ্ডিয়া শ্ৰীলংকাৰ এই ছিৰিজটোও তাৰমানে এতিয়া নহয় শ্ৰীলংকাই যোনটো অফাৰ দিছিল সেই অফাৰটোৰ মতে শ্ৰীলংকাৰ লগত ছিৰিজ নহয় গতিকে আহিবলগীয়া টাইমত এইটো ইণ্টাৰেষ্টিং হ'ব যে আমাৰ এই উইণ্ড'টোত যদি বাংলাদেশৰ লগতো নহয় শ্ৰীলংকাৰ লগতো নহয় টিম ইণ্ডিয়াই কাৰ লগত এই উইণ্ড'ত মেটচ খেলিব নে এই উইণ্ড'টোত ইণ্ডিয়ান টিমৰ মানে ৰেষ্ট থাকিব তো সেইটো আগন্তুক দিনত চাবলগীয়া হ'ব।